পলাশবাৰী আৰু আজাৰত প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপ প্ৰকল্পক লৈ এতিয়া উত্তাল হৈ পৰিছে দক্ষিণ কামৰূপৰ পৰিৱেশ। চৰকাৰৰ এই সিদ্ধান্তত তীব্ৰ বিৰোধিতা কৰি ৰাজপথলৈ ওলাই আহিছে শ শ কৃষক শ্ৰমিক আৰু সাধাৰণ ৰাইজ। নমস্কাৰ, মই বিতুমৰ ৰাজবংশী আপোনালোক সকলোকে লুইতপৰা ভইচলৈ স্বাগতম জনাই আৰম্ভ কৰিব লৈছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। সংগ্ৰামী কৃষক শ্ৰমিক সংঘ অসম আৰু উচ্ছেদ বিৰোধী ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ উদ্যোগত আজি পলাশবাৰী ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত এক বিশাল ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ হাই হাই, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, আদানী হুঁচিয়াৰ আদি বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। দুখীয়াৰ মাটি কাঢ়ি নিয়া আজাৰ আৰু পলাশবাৰী ছেটেলাইট টাউনশ্বিপ প্ৰকল্প স্থাপন কৰা কোনো কাৰণতে মানি লোৱা নহ'ব বুলি স্পষ্ট কৰি দিছে প্ৰতিবাদকাৰীসকলে। তেওঁলোকৰ প্ৰধান দাবীসমূহ হৈছে প্ৰস্তুত কৰা এৰ'চিটি প্ৰস্তাৱ শীঘ্ৰে বাতিল কৰিব লাগে, জিএমডিএ সম্প্ৰসাৰণ অনতিপলমে বন্ধ কৰিব লাগে আৰু ৰাইজীসকলক তেওঁলোকৰ মাটিৰ মালিকীস্বত্ব প্ৰদান কৰিব লাগে। প্ৰতিবাদৰ অন্তত দল সংগঠন কেইটাই তেওঁলোকৰ দাবীসমূহ সম্বলিত এখন স্মাৰক পত্ৰ পলাশবাৰী ৰাজচক্ৰ বিষয়াৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। চৰকাৰে প্ৰতিবাদৰ প্ৰতি কেনে সঁহাৰি জনাই সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব। আজাৰা আৰু পলাশবাৰী ৰাজচক্ৰৰ খেনালিবাৰীত বিশেষকৈ তেওঁলোকে ভূমি নথিপত্ৰ বেল্টৰ মাটিত নথকাৰ অজুহাত লৈ উচ্ছেদ কৰাৰ আজি শেষ সীমা আছিল। আৰু আজি আমি পলাশবাৰী আৰু আজাৰা ৰাজচক্ৰৰ সকলো মানুহ আহি চহী সম্বলিত স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি প্ৰেৰণ কৰিছোঁ, যাতে তেওঁ বিবেচনা কৰি এক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰে। আপোনালোকে জানে যে ইতিমধ্যে বঙৰা, পাচিনাপাৰা, দেউৰ আলি, কুটনি, মাটি কুটনি আদি অঞ্চলৰ প্ৰায় 500 পৰিয়ালক উচ্ছেদ কৰিছে। কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই, কোনো ধৰণৰ সংস্থাপন নিদিয়াকৈ। সুখৰ কথা, আশাৰ ৰেৱনী এটা আহিছে। আজি 5 দিনমান আগতে হাইকোৰ্টে এটা অৰ্ডাৰ দিছে যে সেই মানুহখিনিক উচ্ছেদিত 500 পৰিয়ালক পুনৰ সংস্থাপন কৰিব লাগে আৰু ক্ষতিপূৰণ দিবৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। গতিকে আমি ভীতিগ্ৰস্ত হৈ পৰিছোঁ যে এটা কথা জানি যে আমাৰ জনগণৰ যি অধিকাৰ, যি 6খন গাঁও, 2662 বিঘা, কোনো ধৰণৰ ৰাইজৰ পাট্টাদাৰসকলৰ অভিমত অনুমতি লোৱা নাই। চৰকাৰে জিএমডিএ কি পাতিব তাত একো কোৱা নাই, কেৱল বিভিন্ন চৰকাৰী কাৰ্যালয় স্থাপনৰ নামে মাটিখিনি অধিগ্ৰহণৰ প্ৰস্তাৱ জিএমডিএ দাখিল কৰিছে। গতিকে আমি গভীৰ দুখ পাইছোঁ, কাৰণ ৰাজহ বিভাগৰ দৰে এটা বিভাগে য'ত নীতি নিয়ম, আইনৰ নীতি নিয়ম আছে, তাত ৰাইজক আন্ধাৰত ৰাখি ৰাইজৰ মুকলিকৈ জনোৱাৰ নিয়ম থকাৰ পিছতো ডাইৰেক্ট উচ্ছেদ কৰিম, অধিগ্ৰহণ কৰিম, এই ধৰণৰ পত্ৰ তেওঁলোকে প্ৰেৰণ কৰিছে। গতিকে ইয়াত ভীতিগ্ৰস্ত হৈছে আৰু সকলো আজি একগোট হৈ আজাৰা আৰু পাঁচচনীয়াপাৰা আমাৰ পলাশবাৰী ৰাজঘৰৰ গোটেই আজাৰা, বঙৰা, ৰাণী, মইৰাপুৰ সকলো মানুহ আহিছে যে তেওঁলোকে কোনো পধ্যেই মাটি এৰি নিদিয়ে। সেইকাৰণে আৰু এটা কথা, স্থানীয় MLA তেওঁ বোধহয় সমষ্টিটোৰ অভিজ্ঞতা নাই, হিমাংশু শেখৰ বৈশ্য। গতিকে তেওঁ কালি প্ৰায় 60টা পৰিয়াল বিজয়নগৰৰ ব্ৰহ্মপুত্ৰত মাটি হেৰুওৱা মানুহখিনিক তেওঁলোকে কৈছে যে আপোনালোকক উচ্ছেদ কৰিম। কিমান দাদাগিৰি! এয়া এজন জনপ্ৰতিনিধিৰ হুংকাৰ হ'ব পাৰে নেকি, য'ত তেওঁলোকৰ বানপীড়িত এই চাৰ্টিফিকেটখন তেওঁলোকে দিয়া, তাৰপিছতে উচ্ছেদ কি যুক্তিত? ৰাভা আছং এলেকাত ট্ৰাইবেল বেল্টত ইতিপূৰ্বে 2 দশকৰ পূৰ্বে প্ৰায় 200টা পৰিয়াল বৰদুৱাৰ বাগানত সংস্থাপিত কৰিছে ক্ষতিপূৰণ দি। গতিকে তাৰপিছত একেই জাতি, একেই ভাই, একেই সমস্যাৰ দ্বাৰা জৰ্জৰিত মানুহখিনিক কি যুক্তিত, কি অভিসন্ধিত তেওঁলোকে উচ্ছেদ কৰিব? ইয়াৰ আমি ঘোৰ প্ৰতিবাদ জনাওঁ। MLA গৰাকীৰ সুমতি হওক, তেওঁ সৰু ল'ৰা, সমষ্টিটোৰ এতিয়াও গাঁও চহৰ নাজানে, তেওঁ জানি লওক, তাৰপিছত ৰাইজৰ আগত মতামত দিয়ক। গতিকে আমি সাৱধান কৰি দিছোঁ জনপ্ৰতিনিধি স্বৰূপ হিমাংশু শেখৰ বৈশ্যক, তেওঁ যাতে যিকোনো সিদ্ধান্ত মই মতালিৰে নলয়, কাৰণ
তেওঁৰ ওপৰত চৰকাৰ আছে, হয়, চৰকাৰৰ ওপৰত কিন্তু আমি জনতা আছোঁ, যিসকল মাটিৰ মালিক। গতিকে তেওঁৰ সন্মুখত অচিৰেই তেওঁ যদি এনেকৈ হুমকাৰ দাদাগিৰি দেখুৱাই থাকে, তেওঁৰ বিধায়কৰ আগত আমি ৰাইজে দপদপাই দিবলৈ সাজু আছোঁ। হিমাংশু শেখৰ বৈশ্য সাজু হওক। সাৱধান সাৱধান, ৰাইজৰ মাটি কাৰা নচলিব। হিমাংশু শেখৰ বৈশ্য, তোমাক উচ্ছেদ কৰিব দিয়া নহ'ব। উচ্ছেদৰ পৰিকল্পনা মূৰৰ পৰা বন্ধ কৰা, বন্ধ কৰা, বন্ধ কৰা। খিলঞ্জীয়াৰ অধিকাৰ সাব্যস্ত কৰা, খিলঞ্জীয়াৰ সৈতে তুমি বাস কৰা। গতিকে এইখিনি তেওঁৰ প্ৰতি আমাৰ দাবী আহ্বান। গতিকে আমি ভাবোঁ বৃহত্তৰ আজাৰা বঙৰাৰ যিসকল ভূমি প্ৰায় 5ৰ পৰা 15-20,000 বিঘা তেওঁলোকে টাউনশ্বিপ, পাইলট প্ৰজেক্ট, এৰ' চিটিৰ নামত দখল কৰাৰ ষড়যন্ত্ৰ লৈছে, পদক্ষেপ লৈছে পৰ্যায়ক্ৰমে। গতিকে এই GMDৰ যিটো নাটক যে আমি চৰকাৰী কাৰ্যালয় পাতিম, কিন্তু ৰাইজৰ অধিকাৰ আছে, কি চৰকাৰী কাৰ্যালয় আছে তোমালোকে জনোৱা, আমাৰ মতামত লোৱা, আমি দিবও পাৰোঁ নিদিবও পাৰোঁ, আমি মাটিৰ মালিক। গতিকে এইখিনি ভৰিৰে গচকি মাটি লোৱাটো আমি কেতিয়াও সমৰ্থন নকৰোঁ। আজি আপোনালোকে স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীক দিলোঁ, তৎকালে তেওঁ শীঘ্ৰে ব্যৱস্থা লওক, তেওঁৰ সুমতি হওক, জনগণক উচ্ছেদ শব্দটোৰে যাতে ভীতিগ্ৰস্ত নকৰে, নহ'লে অনাগত দিনত বিজেপি চৰকাৰৰ পুলিয়া পখলাই উভালিবলৈ ৰাইজ এই বৃহত্তৰ 19 কিলোমিটাৰ বেখাৰধৰ ৰাইজ কিন্তু সাজু আছে। মনত ৰখা ভাল, তাৰে এটা অংশত পলাশবাৰী সমষ্টিটো আছে। তেতিয়া সমষ্টি নাথাকিব, সমষ্টিৰ ক্ষমতা নাথাকিব। আমি আজি হুঁচিয়াৰি কৰি দিছোঁ মন্ত্ৰীগৰাকীক, MLA গৰাকীক, তেওঁ ৰাইজক নুসুধাকে যাতে কোনো ধৰণৰ পদক্ষেপ এখোজো আগ নাবাঢ়ে। এই খবৰৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ থাকিব। অধিক তথ্যৰ বাবে আমি পৰৱৰ্তী সময়ত গ্ৰাউণ্ডত উপস্থিত হ'ম। এতিয়ালৈ ইমানেই, চাই থাকক লুইতপৰীয়া ভইচ।